subscribe my channel and press the notifications bell. Good morning everyone. Today we will discuss another important topic of Polytechnic and HS Science student, which is nothing but total internal reflection and critical angle. আজি আমি critical angle অর্থাৎ সংকট কোণ আৰু total internal reflection আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিম। তোমালোকে এইটো বুজিবলৈ প্ৰথমতে মই চাৰিটা ডায়াগ্ৰাম ড্ৰ কৰি ৰাখিছো। এই চাৰিটা ডায়াগ্ৰামৰ জৰিয়তে মই বুজাই দিম ক্ৰিটিকেল এংগল কি হয় আৰু টোটেল ইন্টাৰনেল ৰিফ্লেকশন কেনেকৈ অকাৰ বা সংঘটিত হয়। চোৱা প্ৰথমতে ডায়াগ্ৰাম ফিগাৰ 1, ফিগাৰ 2, ফিগাৰ 3, ফিগাৰ 4 চাৰিটা ডায়াগ্ৰাম আছে। ইন ফাৰ্স্ট ফিগাৰ প্ৰথম ফিগাৰটোত চোৱা এইটো ইয়াৰ মিডিয়াম আৰু এইটো গ্লাছ মিডিয়াম। ইয়াৰ আৰু গ্লাছৰ যিখিনি মাজৰ ঠাই ন এইখিনি কি বুলি ক'ব ইন্টাৰফেস বুলি ক'ব। INTER ইন্টাৰফেস বুলি ক'ব। এতিয়া চোৱা যে এয়াৰ আৰু গ্লাছৰ মাজৰ যিখন ইন্টাৰফেস আছে যদি এটা ৰে ইয়াত ইনসিডেন্ট হয় ইয়াক ক'ব কি এংগল অফ ইনসিডেন্স বা অসমীয়াত কি ক'ব আপতন কোণ। এই এংগল অফ ইনসিডেন্স যেতিয়া এয়াৰ আৰু গ্লাছ এইটো কি ৰেয়াৰ মিডিয়াম বা পাতল মিডিয়াম, গ্লাছটো কি ইয়াৰ তুলনাত ঘন মাধ্যম বা ডেন্সাৰ মিডিয়াম। যেতিয়া এটা ৰে ইনসিডেন্ট ৰে ইয়াত পৰাৰ পিছত প্ৰতিফলন ঘটিব অৰ্থাৎ ৰেয়াৰ মিডিয়ামৰ পৰা যেতিয়া ডেন্সাৰ মিডিয়ামলৈ আহি যাব তেতিয়া কি হ'ব ই অবিলম্বৰ কাষ চাপিব অৰ্থাৎ যাব লাগিছিলে কেনেকৈ যাব লাগিছিলে এনেকৈ কিন্তু গৈছে কেনেকৈ ইয়াৰ কাষ চাপি গৈছে অৰ্থাৎ আৰটো কি হ'ব ইপিনে আহি যাব অবিলম্বৰ কাষলৈ আগবাঢ়ি আহিব। ঠিক তেনেকৈ আমি যদি এবিয়াৰ যিটো এংগল অফ ইনসিডেন্স আছিলে সেইটো যদি তোমালোকে গ্লাছৰ পৰা যোৱা বুলি ধৰি লোৱা অৰ্থাৎ ৰেটো ইনসিডেন্ট হৈছে ফ্ৰম গ্লাছ টু এয়াৰ মিডিয়াম অৰ্থাৎ এইবাৰ পোহৰৰ ৰশ্মি আপতন হৈছে ক'ত ঘন মাধ্যমত আৰু ক'ত ওলাই গৈছে ৰেয়াৰ বা পাতল মাধ্যমত। তেতিয়া কি হ'ব যেতিয়া এটা ইনসিডেন্ট ৰে পাছিং ফ্ৰম গ্লাছ টু এয়াৰ দ্যাট ইজ ফ্ৰম ডেন্সাৰ টু ৰেয়াৰ মিডিয়াম দা ৰিফ্ৰেক্টেড ৰে প্ৰতিফলিত ৰশ্মি কি হ'ব অবিলম্বৰ পৰা আঁতৰি যাব ফাৰ এৱে ফ্ৰম দা নৰ্মাল। অবিলম্বৰ পৰা কি হৈছে যাব লাগিছিলে ই এনেকে কিন্তু গৈছে কেনেকে এনেকে গৈছে মানে আঁতৰি গৈছে। এতিয়া যদি আমি এই এংগল অফ ইনসিডেন্স বা আপতন কোণটো যদি আমি বঢ়াই দিওঁ ধৰা আগতে আছিল 30 ডিগ্ৰী এইবিলাক কৰিলো মই 45 ডিগ্ৰী বঢ়াই গৈছো এনেকে বঢ়াই গৈ গৈ মই কি পাম এনেকুৱা এটা পজিশন পাম যেটো পজিশনত মই ৰে এটা ইয়াত আপতন কৰিছো বা ইনসিডেন্ট কৰিছো আৰু যেতিয়া ইয়াৰ প্ৰতিফলিত ৰশ্মিটো হয় প্ৰতিফলিত ৰশ্মিটো ইন্টাৰফেসৰ মাজেৰে পাৰ হৈ গৈছে ইয়াত যেনেকৈ এনেকৈ গৈছে এই এংগলটো মই বঢ়াই থকাৰ লগে কি হৈছে এই ৰেটো এনেকৈ এনেকৈ বাঢ়ি বাঢ়ি এটা সময়ত কি হৈছে ইন্টাৰফেসৰ মাজেৰে পাৰ হৈ গৈছে। যদি প্ৰতিফলিত ৰশ্মিটো বা ৰিফ্ৰেক্টেড ৰেটো ইন্টাৰফেসৰ মাজেৰে পাৰ হৈ যায় তেতিয়া ৰিফ্ৰেক্টেড এংগল কিমান হ'ব ৰিফ্ৰেক্টেড এংগল কেনেকৈ হ'ব ৰিফ্ৰেক্টেড ৰে আৰু নৰ্মালৰ মাজত যিটো এংগল সেইটো কি হয় প্ৰতিসৰণ কোণ বা ৰিফ্ৰেক্টেড এংগল 90 ডিগ্ৰী হ'ব অৰ্থাৎ যি আপতন কোণৰ কাৰণে প্ৰতিসৰণ কোণৰ মান 90 ডিগ্ৰী হয় অৰ্থাৎ দা এংগল অফ ইনসিডেন্স ফৰ হুইচ দা এংগল অফ ৰিফ্লেকশন ইজ 90 ডিগ্ৰী then the angle of incidence is called critical angle অর্থাৎ কি কৈছে যে যি আপতন কোণৰ বাবে প্ৰতিফলিত ৰশ্মিয়ে অবিলম্বৰ লগত 90 ডিগ্ৰী কোণ কৰে বা প্ৰতিসৰণ কোণৰ মান 90 ডিগ্ৰী হয় তেতিয়া সেই আপতন কোণটো বা ইনসিডেন্স এংগলটো কি বুলি ক'ব ক্ৰিটিকেল এংগল বুলি ক'ব। তেতিয়া আইটো কি হৈ যাব IC ফৰ এংগল ফৰ ক্ৰিটিকেল এংগল। নেক্সট কি কৰিম আমি এই যিটো মই সংকট কোণ পালো সংকট কোণৰ ধৰা মই পালো 45 ডিগ্ৰী যে 45 ডিগ্ৰীত মই IC পালো বা এংগল অফ ক্ৰিটিকেল পালো। এতিয়া যদি মই আপতিত ৰশ্মিটো বা এংগল অফ ইনসিডেন্টটো মই যদি 45 ডিগ্ৰীতকৈ বঢ়াই দিওঁ মই যদি 45 ডিগ্ৰীতকৈ বঢ়াই দিওঁ কি হ'ব চাবা যে মই I is greater than IC ফিগাৰ 4ত কি হৈছে I is greater than IC ফিগাৰ 3 কি আছিল I equal to IC যদি IC টো ধৰা 45 ডিগ্ৰী আছিল মই এবাৰ 50 ডিগ্ৰী কৰিছো তেতিয়া কি হ'ব চাবা যদি আপতন কোণৰ মান প্ৰতিসৰণ কোণতকৈ বা সংকট কোণতকৈ বেছি হয় তেতিয়া কি হ'ব গোটেইখিনি ৰশ্মি প্ৰতিসৰণ নহতে এবাৰ কি হৈছে গোটেইখিনি ৰিফ্লেক্টেড হৈছে। আগতে আছিল ৰিফ্ৰেক্টেড 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 এবাৰ কি হৈছে ৰিফ্লেক্টেড মানে আগতে আছিল প্ৰতিসৰণ 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 এবাৰ কি হৈছে প্ৰতিফলন গোটেইখিনি ৰে কি হৈছে ৰিফ্লেক্ট বেক হৈ ঘূৰি আহিছে অৰ্থাৎ ইফ উই ইনক্ৰিজ দা এংগল অফ ইনসিডেন্স দেন দা এংগল অফ ক্ৰিটিকেল যদি আমি আপতন কোণটো ক্ৰিটিকেলতকৈ বেছি কোণত আপতিত হ'বলৈ দিওঁ তেতিয়া কি হ'ব গোটেইখিনি ৰশ্মি প্ৰতিফলন হৈ সেই মিডিয়ামটোলৈ ঘূৰি আহিব গ্লাছৰ পৰাই গৈছিলে আৰু গ্লাছ মিডিয়ামলৈ ঘূৰি আহিছে ইয়াৰলৈ গৈ নাপালে আৰু যে এই গোটেইখিনি ৰশ্মি ইয়াত আপতন হৈ অকণো ৰিফ্লেকশ্যন নহ'ল গোটেইখিনি ৰিফ্লেক্ট বেক হৈ ঘূৰি আহিলে
এই পৰিঘটনাটোকে কি বুলি ক'ব টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন দ্যাট ইজ when the angle of incidence is greater than angle of critical the whole ray will come back to the same medium and the phenomenon is known as total internal reflection. Total means কি গোটেইখিনি ৰশ্মি ঘূৰি আহিছে ৰিফ্লেক্ট বেক হৈ ঘূৰি আহিছে কলৈ যেটো মিডিয়ামৰ পৰা গৈছিলে তালৈকে আহিছে গ্লাছৰ পৰা গৈছে গ্লাছলৈ ঘূৰি আহিছে এই ফেনোমেননটোকে কি বুলি কোৱা হয় total internal reflection. এটা তোমালোকক পৰীক্ষাত কোৱেশ্চন সুধে হোৱাট আৰ দা কণ্ডিশ্যন অফ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন যে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ কণ্ডিশ্যন কি তোমালোকে কি লিখিবা কণ্ডিশ্যনটো হ'ব I is greater than IC that is angle of incidence greater than angle of critical এইটো হ'ল কণ্ডিশ্যন পৰীক্ষা আহিলে লিখি দিলে হ'ল এতিয়া আমি কি চাম যে কেনেকৈ ফাইন্ড দা angle of critical কেনেকৈ সংকটকোণ উলিয়াব লাগে আমি এটা নিউমেৰিকেল চাই ল'লে আমাৰ আৰু ভাল হ'ব কোৱেশ্চনটো স্ক্ৰীনত দেখা পাইছা নিউমেৰিকেল প্ৰবলেমটোৰ কোৱেশ্চনটোত কি দিয়া আছে চোৱা ফাইন্ড দা ক্ৰিটিকেল এংগল ফৰ লাইট ট্ৰেভেলিং ফ্ৰম ৱাটাৰ ইনটু এয়াৰ ক'ৰ পৰা গৈছে ৱাটাৰৰ পৰা এয়াৰলৈ গৈছে লাইট তোমাক কি ল'ব দিছে থিটা c দ্যাট ইজ ক্ৰিটিকেল এংগল এতিয়া চাবা ইয়াত নোন কি দিয়া আছে নোন কি দিয়া আছে নোন দিয়া আছে কোৱেশ্চনটোত চাই লোৱা নোন কি দিয়া আছে আৰু উলিয়াব লাগে কি আমাক নোন দিয়া আছে কি আৰু 1.33 ক'ৰ পৰা গৈছে ৱাটাৰৰ পৰা গৈছে ইয়াৰ ফিটিং ইনডেক্স কিমান 1.33 ক'লৈ গৈছে ইয়াৰলৈ গৈছে ইয়াৰ কিমান 1 আমি জানো থিটা c ইকুৱেল টু কি sin of থিটা c ইকুৱেল টু কি হ'ব ইকুৱেল টু n2 by n1 n2 ভ্যালু দিয়া আছে 1 হৰণ 1.33 sin of থিটা c এতিয়া ইয়াৰ পৰা কি উলিয়াম আমি পাম sin of আমি পালো কি sin of থিটা c ইকুৱেল টু 1.33 হৰণ কৰি কিমান পাবা তোমালোকে হৰণ কৰি পাবা 0.75 হৰণ কৰি আমি কিমান পাম 0.75 ইয়াৰ পৰা আমি উলিয়াব লাগিব থিটা c মানে হ'ল sin ইনভাৰ্স 0.75 এই sin ইনভাৰ্স 0.75 ৰ ভ্যালুটো তোমালোকক পৰীক্ষাত দিয়া ৰাখিব যদি দিয়া নাথাকে আমি ক্যালকুলেটৰৰ সহায়ত উলিয়াব লাগিব থিটা c ভ্যালুটো কি পাম sin ইনভাৰ্স 0.75 ৰ ভ্যালু তোমাৰ যদি ক্যালকুলেটৰত বহাই দিয়া কি পাবা 48.5 ডিগ্ৰী আমি কিমান পালো এংগল অফ ক্ৰিটিকেল 48.5 ডিগ্ৰী এটো আছিল ফৰ্মুলা sin থিটা c n2 by n1 n2 হৈছে কলৈ যাব ইয়াৰলৈ গৈছে 1 n1 মানে ক'ৰ পৰা আহিছে কোনটো মিডিয়ামৰ পৰা পানীৰ পৰা 1.33 ৰিফ্ৰেক্টিভ ইনডেক্স তাৰ পিছত sin থিটা c ভ্যালু একক ইয়াৰে হৰণ কৰিলে 0.75 থিটা c উলিয়ালে sin টো পিনে যাব ইনভাৰ্স হ'ব sin ইনভাৰ্স 0.75 sin ইনভাৰ্স 0.75 ৰ ভ্যালু 48.5 ডিগ্ৰী ভ্যালুটো তোমালোকক পৰীক্ষাত প্ৰভাইড কৰা থাকিব বা ক্যালকুলেটৰৰ সহায়ত তোমালোকে উলিয়াব পাৰা